হেল্ল' এভৰিৱান। এখন সৰু চোকা ব্লেডেৰে আপুনি জানো গছ কাটিব পাৰিব? নিশ্চয় নোৱাৰে। ঠিক সেইদৰে এখন মজবুত কোঠাৰেৰে আপুনি আপোনাৰ নখ আৰু চুলি কাটিব পাৰিব জানো? নিশ্চয় নোৱাৰে। মই এই কথাখিনি কোৱাৰ অৰ্থটো হৈছে যে পৃথিৱীৰ সকলো মানুহে সকলো কামতে পাৰফেক্ট নহ'বও পাৰে। ইয়াৰ মতলব এইটো নহয় যে আপোনাৰ মাজত একো গুণ নাই বা একো বৈশিষ্ট্য নাই। নিজকে আনৰ লগত কেতিয়াও কম্পেয়াৰ নকৰিব, অৰ্থাৎ কম্পেয়াৰ কৰিবলৈ চেষ্টা নকৰিব। প্ৰত্যেক মানুহৰে এক নিজস্ব বৈশিষ্ট্য, এক নিজস্ব গুণ আছে, নিজৰ প্ৰতিভা আছে। কিন্তু সেই প্ৰতিভা বিচৰা আৰম্ভ কৰক, সেই প্ৰতিভা বিচাৰক, সেই প্ৰতিভাৰ ওপৰত কাম কৰা আৰম্ভ কৰক আৰু নিজৰ যিটো ৰোল, সেই ৰোলটো জীয়াই থাকিবলৈ চেষ্টা কৰক, সেই ৰোলত জীয়াই থাকিবলৈ চেষ্টা কৰক। নিজৰ প্ৰতিভাৰ বিকাশ সাধন কৰক। নবডি ইজ পাৰফেক্ট, বাট প্ৰত্যেক মানুহেই নিজৰ নিজৰ জেগাত পাৰফেক্ট। কোনো কাৰো লগত কম্পেয়াৰ কেতিয়াও হ'ব নোৱাৰে। চবৰে এক নিজস্ব প্ৰতিভা আছে, গুণ আছে, তাৰ ওপৰত কাম কৰা আৰম্ভ কৰক। থেংক ইউ।